অসম পুলিচে বৰ্তমান সুদৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰা দেখা গৈ আছে। গতিকে কোনটো আইনৰ অধীনত আসামীবিলাকক গ্ৰেপ্তাৰ কৰা হৈ আছে আৰু কোনটো আইনে অসমত সুদৰ ব্যৱসায়ক বেআইনী বা ইলিগেল হিচাপে আখ্যা দিয়া হৈছে সেয়া আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। বন্ধুসকল, ইন দ্য ইয়েৰ অফ 1934 অসমত এখন আইন বনোৱা হৈছিল, দ্য আছাম মানি লেণ্ডাৰ্ছ এক্ট 1934। এই আইনখন বনোৱা হৈছিল আৰু এই আইনখন বৰ্তমানেও চলি আছে, কিন্তু পৰৱৰ্তী সময়ত কিছু সংশোধন কৰা হ'ল। যেনেকুৱা 1968ত সংশোধন কৰা হ'ল, পৰৱৰ্তী সময়ত 2022 চনত দ্য আছাম মানি লেণ্ডাৰ্ছ এমেণ্ডমেণ্ট এক্টখন সংশোধন কৰা হ'ল আৰু ৰাজ্যপালৰ চহী হ'ল 9 ফেব্ৰুৱাৰী 2023 তাৰিখত। তেতিয়াৰ পৰাই অসমত 2022 চনৰ এমেণ্ডমেণ্ট আইনখন বৰ্তমান চলি আছে। এই দ্য আছাম মানি লেণ্ডাৰ্ছ এমেণ্ডমেণ্ট এক্ট 2022 এই আইনৰ জৰিয়তে 1934 যিটো আইন আছিল তাত আৰ্থিক জৰিমনাটো আছিল 500-1000 আছিল, কিন্তু 2022 চনৰ সংশোধনীৰ জৰিয়তে আৰ্থিক জৰিমনাটো বৃদ্ধি কৰি 30,000ৰ পৰা 60,000লৈকে কৰা হৈছে। আসামীবিলাকক ব্যক্তিসকলক দ্য আছাম মানি লেণ্ডাৰ্ছ এমেণ্ডমেণ্ট এক্ট 2022 এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈ আছে আৰু এই আইনৰ অধীনত সিহঁতক বিচাৰ কৰা হ'ব। বিচাৰৰ অন্তত 3 মাহৰ পৰা 6 মাহৰ জেল আৰু সৰ্বোচ্চ 30,000ৰ পৰা 60,000লৈকে জৰিমনাৰ বিধান আছে।